আজি আমি সৰু 4-5 বছৰীয়া ল'ৰা ছোৱালীৰ ধুতি পায়জামা বনাম আৰু আহকচোন কেনেদৰে বনাও চাই লওক আপোনালোকে। প্ৰথমতে মই এখন কাগজত দেখাইছোঁ আপোনালোকক কেনেদৰে ল'ব, জোখটো মই দেখুৱাই ল'ম আৰু এইটো জোখটো মই দেখুৱাইছোঁ আপোনালোকক আৰু এইটো যোনটো দেখুৱাইছোঁ আপোনালোকে এইটো দীঘল সাইড দেখুৱাম। প্ৰথমতে এইটো দীঘল সাইডটো হ'ব আৰু দীঘল সাইডে আপোনালোকে 20 ল'ব লাগিব আৰু 20 লিখিছোঁ মই। তাৰ পিছত যোনটো তলত দেখাইছোঁ সেইটো হৈছে তল সাইডটো হ'ব আৰু তল সাইডে 30 লৈছোঁ আৰু কঁকাল সাইড হ'ব সেইটো আৰু সমানে এতিয়া 3 ভাগ কৰিব লাগিব। এনে ধৰণে সমানে কৰি লৈছোঁ। এতিয়া সমানে 3 ভাগ কৰি লৈছোঁ। তাৰ পিছতে এতিয়া দুটা ভাঁজ কৰিব লাগিব আৰু এইটো এনে ধৰণে কৰি লৈছোঁ আৰু এতিয়া জোখটো দেখুৱাম আপোনালোকক মই। এইটো হ'ব হিপ সাইডটো, হিপ সাইডে 7 ল'ব লাগিব, 7 লৈছোঁ আৰু এইটো সাইডে 1 ইঞ্চি লৈছোঁ আৰু এইটো সাইডে 1 ইঞ্চি, মোটামুটি 2 ইঞ্চি হ'ব আৰু এটা আমি শেপ দিম যোনটো আমি 7 লৈকে লৈছোঁ হিপটো, তালৈকে এটা শেপ দি ল'ম আৰু মই শেপটো এনে ধৰণে দি লৈছোঁ আৰু এইটো কোণাটোত হ'ব 3 ইঞ্চি ল'ম। এইখিনিত 3 ইঞ্চি ল'ব লাগিব আৰু 3 ইঞ্চি লিখিছোঁ মই। তাৰ পিছতে এটা শেপ দি ল'ম সেইটো জোখতে, শেপটো দি লৈছোঁ। তাৰ পিছতে যোনটো কঁকাল সাইড দেখাইছিলোঁ তলো হ'ব আৰু ওপৰ সাইডো হ'ব আৰু এইটো সাইডে 4 ইঞ্চি লৈছোঁ, এইটো সাইডৰ পৰা হিপৰ এইটো সাইডৰ পৰা আৰু এইটো সাইড এনেকুৱা এইখিনি কাটি ল'ব লাগিব আমি আৰু যোনটো চিন দিছোঁ সেইখিনি কাটি ল'ব লাগিব। প্ৰথমতে চিনটো দেখুৱাই দিছোঁ আপোনালোকক মই আৰু এতিয়া কাটি দেখুৱাই দিছোঁ, এনেধৰণে কাটি ল'ব। এনেধৰণে কাপোৰতো কাটি ল'ব লাগিব। মই কাগজত দেখুৱাই দিছোঁ আপোনালোকক জোখটো, মই কাপোৰত দেখুওৱা নাই ডাইৰেক্ট। প্ৰথমতে এখন কাগজত দেখুৱাই দিছোঁ আপোনালোকৰ সুবিধাৰ কাৰণে আৰু এনেকুৱা ধৰণৰে হ'ব কাপোৰতো আমাৰ, সেইকাৰণে দেখুৱাই দিছোঁ মই কাগজখনত। আৰু সেইটো হিচাপতে আমি এতিয়া কাপোৰখনত কাটিম। কাপোৰখনৰো মই জোখটো দেখুৱাই দিম আপোনালোকক আকৌ এবাৰ। সেইটো হ'ব, এইটো হৈছে দীঘল সাইড আমাৰ, যোনটো দীঘল সাইড হ'ব তলৰ আৰু এইটো হ'ব কঁকাল সাইড হ'ব আৰু সেই হিচাপতে আমি ল'ব লাগিব। এতিয়া এইটো তল সাইড হ'ব আৰু এইটো দীঘল সাইড। দীঘল সাইডে আমি 20 ল'ম, জোখটো 20 ইঞ্চি লৈছোঁ আৰু তল সাইডে অৰ্থাৎ কঁকাল সাইডো পৰিব যিটো, সেইটো 30 ল'ম মই। আৰু এতিয়া ঠিক দেখুৱাই দিয়া ধৰণে, কাগজখনত দেখুৱাই দিয়া ধৰণে আমি এতিয়া 3 ভাগ কৰি ল'ম একে সমানে আমি 3 ভাগ কৰি লৈছোঁ আৰু সেইটো কাগজত দেখুওৱা ধৰণে আমি হিপটো ল'ম। এতিয়া হিপটো আমি 7 ল'ম ইয়াতো আৰু এইটো সাইডে 1 ইঞ্চি আৰু সিটো সাইডে 1 ইঞ্চি, মোটামুটি 2 ইঞ্চি হ'ব। এইটো সাইডে 1 ইঞ্চি লৈছোঁ আৰু এইটো সাইডে 1 ইঞ্চি, মোটামুটি 2 ইঞ্চি দুইটা সাইড মিলি। আৰু এতিয়া তললৈকে যোনটো 7 দিছোঁ সেইখিনিলৈকে এটা শেপ দি ল'ব লাগিব। এইখিনিলৈকে 7 ইঞ্চি লৈছোঁ আৰু এইখিনিলৈকে এটা শেপ দি ল'ব লাগিব। দুইটা সাইডে একে সমান হ'ব শেপটো। এনেকুৱা ধৰণে এটা শেপ দি লৈছোঁ মই আৰু শেপটো মোৰ দিয়া হৈ গৈছে এইখিনি আৰু আপোনালোকে এনেধৰণে দি ল'ব শেপটো। আৰু এতিয়া এইটো কোণাৰ পৰা আমি 3 ইঞ্চি জোখ ল'ম, এইটো কোণাৰ পৰা এটা 3 ইঞ্চি জোখ লৈছোঁ
আৰু এইফালৰ পৰা এটা শেপ দিম আমি এটা সমানে শেপ দি লম যেটো 3 ইঞ্চি লৈছো সেইখিনি পৰা এটা শেপ দি লৈছো এটা ধুনিয়া কৰি এনেকুৱা ধৰণে এটা শেপ দি লব আপোনালোকে আৰু যোনটো আমি চিন দি লৈছো সেইখিনি আমি কাটিম সেইকাৰণে আমি শেপটো দি লৈছো এয়া এফালেও শেপটো দি লৈছো ভালদৰে এটা শেপটো মু দিয়া হৈ গৈছে এইখিনি অলপ ভালদৰে দিছো যাতে দাগটো আপোনালোকে ধৰিব পাৰে আপোনালোকক মই ভালদৰে আকৌ এবাৰ দেখুৱাই দিছো যেহেতু মই কাট পেন্সিল দি কৰিছো সেইকাৰণে আপোনালোকে ভালদৰে ধৰিব পৰা নাই আপোনালোকে কালাৰ পেন্সিল ব্যৱহাৰ কৰিব আৰু খালি মই দেখুৱাই দিছো আপোনালোকক কেনেদৰে শেপটো দিব লাগে আৰু তেনেদৰে দি লব আপোনালোকে শেপটো ধুনিয়াকৈ আৰু এটো সাইডে দেখুৱাই দিছো আপোনালোকক 3 ইঞ্চি এটো সাইডেও মই দেখুৱাই দিছো আপোনালোকক আকৌ এবাৰ দেখুৱাই দিছো এটো সাইডে আপোনালোকে 3 ইঞ্চি দি এটা ধুনিয়া শেপ দি লব ভালদৰে শেপটো এখিনি মু দিয়া হৈ গৈছে আৰু এফেলেও দি ললো মই আৰু হেতু সাইডেও কাটি ললো কাগজখনত দেখুৱাই দিয়া ধৰণে মই এতিয়া মোৰ এখিনি কাটা হৈ গৈছে এতিয়া আমি এয়া দেখিছে এনেকা দুভাগ কৰি লৈছিলো মই কাপোৰখন আপোনালোকে এনে ধৰণে লব কাপোৰখন এটা দুটা পাৰ্ট হৈ গল আমাৰ এতিয়া আমি এই পাৰিটো লগাই লব লাগিব তল সাইডে যোনটো তল সাইড পৰিছে এই তল সাইডত লগাই লব লাগিব পাৰিটো প্ৰথমতে সিলাই লম মই মেচিনত এনে ধৰণে আৰু আপোনালোকে এনে ধৰণে মেচিনত সিলাই লব পাৰিটো প্ৰথমতে এয়া মোৰ দুইটা সাইড সিলোৱা হৈ গৈছে পাৰি দুটা হৈ গৈছে মোৰ এখিনি আৰু এতিয়া মই দেখুৱাই দিছো আপোনালোকক এনেকুৱা ধৰণৰ কুচকুচ দিব লাগিব যাতে 7.5 ইঞ্চি হয় হিমান মানত জুখটো লব লাগিব আৰু ইমান মান কৰিব কুচকুচ দি যাতে 7.5 ইঞ্চি হয় তেনেকুৱাকে জুখটো দি লব তাৰ পিছত দুইটা সাইডে ঠিক এনে ধৰণে কৰি লব কৰি এতিয়া মেচিনত সিলাই লব লাগিব এয়া মই সিলাই লৈছো এনে ধৰণে সিলাই ললো আৰু এতিয়া মই এনেকুৱা ধৰণে উল্টাই ললো এতিয়া উল্টাই লৈ এটো সাইডৰ পৰা এটো সাইডে এটা জুখ লৈছো মই আপোনালোকক দেখুৱাই দিছো এটো সাইডৰ পৰা এটো সাইড আৰু এটো সাইড যোনটো আঙুলি দেখুৱাইছো এটো সাইডটো কুচকুচ দিয়া সাইডটো লগত সিলাব লাগিব কুচকুচ দিয়া সাইডটো যোনটো লগত মই জয়েন কৰিছো এটো আমি এতিয়া ধুনিয়া কৰি মিলাই সিলাই লম মেচিনত দুইটা সাইড সিলাই লব লাগিব এয়া সিলাই হৈ গৈছে মোৰ দুইফালে এয়া এনেকুৱা ধৰণে মই দুইফালে সিলাই লৈছো এতিয়া আমাৰ মাজৰ অংশখিনি যিখিনি উলাই আছে সেইখিনি দেখুৱাম আৰু এইখিনি চাওক এনে ধৰণে মই দুইটা সাইডে সিলাই লৈছো এয়া এনেকুৱা ধৰণে সিলাই ললো আৰু এতিয়া যিখিনি উলাই আছে আমাৰ এই অংশখিনি এতিয়া মই দেখুৱাইছো আপোনালোকক এইখিনি আমি কুচকুচ দি সিলাব লাগিব আমি 2 ইঞ্চি কৰি লব লাগিব কুচটো এনেকা 2 ইঞ্চি কৰি কুচটো মিলাই ওপৰত জয়েন কৰি সিলাই লব লাগিব দুইটা পাৰ্ট এনে ধৰণে 2 ইঞ্চি কৰি মিলাই এনে ধৰণে ওপৰৰ যোনটো জয়েন দেখিছে এটোত সিলাই লব লাগিব দুইটা সাইড এনেকা ধৰণে সিলাই লব লাগিব মই এনেকুৱা ধৰণে দেখুৱাই দিছো আপোনালোকক এতিয়া মোৰ এখিনি
হৈ গৈছে এনেকুৱা ধৰণৰ কুচ দিয়া। এতিয়া এইখিনি আমি মিলাই চিলাই ল'ব লাগিব মেচিনত। এটা সাইড চিলাই হ'ল মোৰ। এতিয়া আনটো সাইড দেখুৱাম আপোনালোকক। আনটো সাইডেও এনেকুৱা ধৰণে চিলাই ল'ব। এতিয়া যেহেতু মোৰ দুইটা সাইড হৈ গৈছে চিলোৱা, এতিয়া আমি ওপৰৰ অংশখিনি কাপোৰ লগাব লাগিব। আৰু তাৰ বাবে মই জোখ লৈছোঁ আৰু 5 ইঞ্চি লৈছোঁ মই কাপোৰডোখৰ কাটি। আৰু এতিয়া এইটো জোখত আমি জোখ এটা লৈ ল'ম আৰু 2 ইঞ্চি বহাই লৈছোঁ তাত কৰি। এতিয়া বহাই লৈ আমি এইখিনি কাটি দিম, যিখিনি বাঢ়ি থকা আছে কাটি। এতিয়া আমি এনেকুৱা ধৰণে চিলাই ল'ম কাপোৰডোখৰ। আধা পৰা চিলাম আমি। চিলাই আৰু ওলোটাকৈ এবাৰ চিলাই দিম। এনেকুৱা আধা পৰা চিলাই লৈছোঁ আৰু ওলোটাকৈ আৰু এবাৰ মাৰি দিছোঁ চিলাইটো। আৰু এনেকুৱা ধৰণে আমি চিলাই ল'ম। এনেকুৱা ধৰণে আমি ভাঁজ এটা দি চিলাই ল'ম কাপোৰডোখৰ দুইটা সাইডে। আপোনালোকেও এনেধৰণে ভাঁজটো দি ল'ব দেখুৱাই দিয়া ধৰণে। দুইটা সাইডে এনেকুৱা ধৰণে মই চিলাই ল'ম ভাঁজটো দি পেলাই। আৰু মোৰ হৈ গৈছে দুইটা সাইড এনেকুৱা ধৰণে ভাঁজ দি চিলাই লোৱা। এতিয়া আমি ইয়াত জইনটো কৰি দিম। যিহেতু এইখিনি হৈ গৈছে চিলোৱা, গোটেই সাইড মই মাৰি লৈছোঁ। আৰু এতিয়া ইয়াত জইন কৰিম, গোটেই ৰাউণ্ডটোত জইন কৰিলোঁ। আৰু এয়া চাওক মোৰ হৈ গৈছে। আৰু আপোনালোকে এনেদৰে বনাই ল'ব পাৰিব ঘৰতে। আৰু আপোনালোকেও এনেদৰে ট্ৰাই কৰিব বুলি আশা ৰাখিলোঁ। ভিডিঅ'টো চাই বহুত বহুত ধন্যবাদ থাকিল। বাই বাই।